সেইদিনাখন আমি গৈছিলোঁ হাল বাবলৈ, তাৰ পিছ মুহূৰ্ততে সিহঁতে এক কোবত দা জাঠি লৈ পেলাই মানে আমাক আকৰ্ষণ কৰিবলৈ আহিছিলে, আক্ৰমণ কৰিবলৈ আহিছিলে। কোনো ৰকম আমি প্ৰাণ ৰক্ষা কৰি সৰু নাও এখনত আমি উঠি পেলাই আমি ঘৰমুখীয়া হ'লোঁ। আপোনালোকৰ আৰক্ষী আছিল নেকি? সেইদিনাখন আৰক্ষী নাই, পিছদিনাখন আমি কেছ এটা দিলোঁ। কেছটো দিয়াত আমাৰ লগত গ'ল 4জন আৰক্ষী। আৰক্ষীকেইজন থকা অৱস্থাত প্ৰায় 300-400 মানে মানুহে আমাক ঘেৰি ধৰিছে। ধৰি পেলাই মানে এনেকুৱাই মানে সিহঁত সাজু হৈ আছে। আগদিনাখনে সিহঁতে দা জাঠি জোং মানে লৈ আৰু এইবিলাক মানে পূৰা হাথিয়াৰ পত্ৰ লৈ সিহঁতে যোগাৰ হৈ আছে। আমি পুলিচকেইজনৰ লগত মই কোনো ৰকম প্ৰাণ ৰক্ষা কৰি মানে সৰু নাও এখনত উঠি আমি আহিলোঁ। আৰু সেই গুণ্ডাবিলাকেও মানে পুলিচক আগুৱাই দিছেহি। সেই গুণ্ডাখিনিও পুলিচক আগুৱাই দিছে। আৰু এই আমাৰ ঢিং বান্দৰ চাৰিআলি বুলি কয় বাবুল আলি, এই ৰক্ষণাবেক্ষণা দিয়া মানুহ। এইটো এই জিলা পৰিষদৰ কংগ্ৰেছৰ জিলা পৰিষদৰ সভাপতি। সি মানে সিহঁতক জোৰ দিছে যে মই আছোঁ, তহঁতে ভয় নকৰিবি, তহঁতে কেছ দে। আৰু আমাৰ বন্ধু এটা মানে তাতে মাতি আছে, তাৰ কিন্তু এলোচা মাটি নাই, এই বাবুল আলি। সি মানে মোৰ বন্ধু এজনৰ ওপৰতো মানে কেছ দিছে, বাচ্চা বুলি কয়, তাৰ ওপৰত। আৰু সি এইটো ৰাজনীতি খেলিবলৈ কিয় আহিছে এই মাটিৰ ওপৰত, আমাৰ ওপৰত? কি ক'ব খিলঞ্জীয়া আপোনালোকৰ নিজৰ মাটি তাত হাল মাৰিছে? হাল মাৰিছোঁ। তাৰপিছত আপোনালোকৰ ওপৰত যি আক্ৰমণ কৰিবলৈ তেওঁলোকে যি ৰচনা নহয়, এতিয়া মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আমাক এইখিনি সুবিধা কৰি দিব নে নিদিয়ে আমাক সেইটো লাগে। মুখ্যমন্ত্ৰী মহোদয়ে আমাক এইখিনি ৰক্ষণাবেক্ষণ দিয়ক বুলি আজিলৈকে কোনো পোৱা নাই। যিখিনি মাটি দখল কৰি আছে সেইখিনি মাটি আপোনালোকৰ পৈতৃক সম্পত্তি আছে? পৈতৃক মোৰ দেউতাৰ সম্পত্তি, দেউতা। তাৰ পৰা আপোনালোক কিয় গুচি আহিব লগা? 83 আন্দোলনটোত কটাকটি হৈছিল যে, তেতিয়া অত্যাচাৰ কৰিছিল নেকি? তেতিয়া অত্যাচাৰ মানে কিয় আমাৰ মানুহ কাটিছে, আকৌ আমাৰ মানুহ কাটিছে। মই মৰাপাতৰ তলে আহি বৰভেটি নিতাদা বুলি কয় মানুহ এজন মৰিলে, তেখেতে মই আহি ঢিং থানাত খবৰ দিছোঁ। আৰু তেতিয়া মানে এই হাকিম আছিলে খণ্ডকা চাহকো কৈছিলোঁ। ইয়াত তাত এতিয়া বৰ্তমান যে ইয়াৰ আমাৰ 8 গাঁৱৰ আপোনালোকৰ খিলঞ্জীয়া লোক, তেওঁলোকৰ মাটি আপোনালোকৰ কিমান মাটি আছে? তাত নাই কমো 1000 ওপৰ হ'ব। ইয়াৰ মাটি কাৰ দখলত আছে? এই মাটি মানে চব আচাদ আলি এফালৰ পৰা বেছি আছে। আচাদ আলি? এইটো চিনি নাপাওঁ, মানে দেখাইহে পাইছোঁ। আৰু তাৰ ভাইকে শ্বহীদুল আলি। কি গুণ্ডা নেকি? গুণ্ডা, মহাগুণ্ডা। আৰক্ষীয়ে ব্যৱস্থা নলয় নেকি? আৰক্ষীয়ে মানে কি আৰু ধন পালে কি আৰু ধনহে দিব লাগে। তেওঁলোকৰ মিতিৰালি আছে? মিতিৰালি সম্পূৰ্ণ আছে। আগত মই আচাদ আলি আৰ্মছ ধৰাই দিছোঁ, আচাদ আলি আৰ্মছ মই ধৰাই দিছোঁ পুলিচৰ লগত যোগাযোগ কৰি। ঢিং থানা সন্মুখতে মই ধৰাই দিছোঁ আচাদ আলি। নানান খেতি কৰি আমি ঘৰ চলি আছিলোঁ, কিন্তু আজি অলপমান দিনৰ পৰা সিহঁতৰ অত্যাচাৰত আমাৰ খেতি বাতি কৰিবলৈ যাব নোৱাৰা হ'ল। সিহঁতে জাঠি জোং লৈ আহে মাৰিবলৈ। মোৰ দাদা আৰু মোৰ মানুহজন, মোৰ দেউতা পলাই সাৰি আহিছে। সেয়া উপাৰ্জনতে আমি ঘৰখন চলি আছিলোঁ, আমাৰ 6-7টা পৰিয়াল। এতিয়া সেই আচাদ আলি বোলা মানুহজনে গোটেই মাটি দখল কৰি ল'লে। লোৱাৰ পৰা আমাৰ অৱস্থা একেবাৰে বেয়া হৈ আহিল, কাৰণ আমাৰ আৰু মাটি নাই, তাতেই মাটি আছিলে, চলিব পৰা ৰাস্তা নাই। সেইকাৰণে আমি মন্ত্ৰী মহোদয়ক, মামাক যাতে আমি অনুৰোধ কৰিছোঁ, সেই মাটিখিনি যাতে আমাক যেনে তেনে যিকোনো উপায়ে আমাক দখলত দিয়ে যেন। সেইসকলৰ পৰা আনি আমাক দখলত দিয়ে। আমি বাৰে বাৰে তেখেতক আমি অনুৰোধ কৰিছোঁ, আগতেও তেখেতক আমি অনুৰোধ কৰিছিলোঁ, কিন্তু তেখেতে আমাক একো উপায় নকৰিলে। গতিকে সিদিনা মানে গৈছিলে মোৰ মানুহজন, দাদা আৰু মোৰ যিমানখিনি মানুহৰ মানে মাটি আছিলে সকলোখিনি গৈছিলে। যাওঁতে তেওঁলোকে হাল বাই থাকোঁতে তেওঁলোকে জাঠি জোং লৈ আহিছে মাৰিবলৈ। হাল বাবলৈ নিদিয়ে আৰু দখল নিদিয়াৰ কাৰণে আমাৰ মানুহকেইজন ভয়তে পলাই গুচি আহিছে। গতিকে তেখেতসকলে যদি সদায় তেনেকৈ অত্যাচাৰে কৰি থাকে, আমি মাটি কেনেকৈ দখল কৰিম? গতিকে মন্ত্ৰী মহোদয়ৰ ওচৰত বাৰে বাৰে আমি কাটৰ অনুৰোধ কৰিছোঁ, যাতে মাটিখিনি যেনে তেনে আমাক ঘূৰাই দি আমাক যাতে ন্যায়াধি পট্টা দিয়ে, সেইখিনি মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰক্ষীক জনাইছে নে নাই? আৰক্ষীক জনাইছোঁ।
আৰক্ষী জনাইছোঁ, আৰক্ষীয়ে তেওঁলোকৰ পৰা আশা দালিৰ পৰা টকা খাইছে, টকা খাই পেলাই তেওঁলোকক মানে বহি আছে, তেওঁলোকক একো মানে হেৰি কৰা নাই। আৰক্ষী আৰু আছাদ আলীৰ মানে মিতিৰালি আছে। ইয়াৰ আগত মানে তেওঁলোকক কিমান 1 লাখ কিমান টকা তেওঁ ঘোচ দিছে সেইটো আমি জানোৱেই। আৰু এতিয়াও যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।